নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে স্মাৰ্ট ইন এছামৰ নতুন এটা ভিডিঅ'লৈ। আজি ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে আৰু আজিৰ দিনটোৰ পৰাই আমি জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে ক্লাছসমূহ আৰম্ভ কৰিব লৈছোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। লগতে আপোনালোকে প্ৰতিদিনে প্ৰতিটো আমাৰ ক্লাছ ৰেগুলাৰলি আপোনালোকে চাই যাব, তেতিয়াহে আপোনালোকে এণ্ট্ৰেন্স এক্সামত ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব, কাৰণ সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকৰ লগত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ শ্বেয়াৰ কৰি যাম। সো এইখিনিতে আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভাল খবৰ। ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে উপলক্ষে স্পেচিয়েল অফাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন কোচিং ক্লাছ আপোনালোকে লাভ কৰিব 10% ডিছকাউণ্টত। যিটো কোৰ্চৰ অৰিজিনেল প্ৰাইচ হৈছে 599, কিন্তু আপোনালোকে এই কোৰ্চটো এতিয়া যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে আপোনালোকে লাভ কৰিব 539 টকাত আপোনালোকে এই কোৰ্চটো লাভ কৰিব, য'ত আপোনালোকে 10% ডিছকাউণ্টত এই কোৰ্চটো পাই আছে। ইয়াত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ছায়েন্স, মেথমেটিক্স, ইংলিছ 100% চিলেবাছ কভাৰ কৰি দিয়া হ'ব। ৰেগুলাৰ ৰেকৰ্ডেড ক্লাছসমূহ আপোনালোকে লাভ কৰিব, ৰেগুলাৰ PDF নোটছসমূহ আপোনালোকে লাভ কৰিব, উইকলি মক টেষ্ট দিব পাৰিব। লগতে 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্যন বুকলেট আপোনালোকে এক্সামৰ আগমুহূৰ্তত পাই যাব। গতিকে আপোনালোক যিসকলে আজিৰ এই অফাৰটো লাভ কৰিব বিচাৰিছে এটাই আমাক হোৱাটছআপ কৰক। হোৱাটছআপ নম্বৰ দিয়া আছে 9127209043। হোৱাটছআপ নম্বৰ আকৌ এবাৰ কৈ দিছোঁ 9127209043। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু এডমিশ্যন হ'ব পাৰিব। অফাৰ প্ৰাইচ আপোনালোকে 539 টকা পে'মেণ্ট কৰিলে ৰেজিষ্ট্ৰেশ্যন হৈ ল'ব পাৰিব আৰু ক্লাছসমূহ আপোনালোকে এপত পাই যাব। আৰু অফাৰ ভেলিড আজি 7 PM to 12 PM, অৰ্থাৎ আজি নিশা মাজভাগলৈ আপোনালোকে এই অফাৰ লাভ কৰিব। গতিকে বেছি পলম নকৰি আমি আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, প্ৰাণী জগতৰ সবাতকৈ আদিম প্ৰাণীবিধ কি? অপশ্যন আছে আদ্য প্ৰাণী, শেলাই, গণ শ্ৰেণী। ইয়াৰে কোনবিধ প্ৰাণী জগতৰ আটাইতকৈ আদিম প্ৰাণী বুলি কৈছে? চ' আপোনালোক যিসকলে শুদ্ধ উত্তৰটো জানে আপোনালোকে কমেণ্ট কৰি যাব শুদ্ধ উত্তৰটো কোৱাৰ লগে লগে। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আদ্য প্ৰাণী। আদ্য প্ৰাণী হৈছে প্ৰাণী জগতৰ সবাতকৈ আদিম প্ৰাণী। নেক্সট কুৱেশ্যন দিয়া আছে 2 নম্বৰত আছে, জীৱ জগতৰ ক্ষুদ্ৰতম গোটটো হ'ল প্ৰজাতি, বৰ্গ, গণ, শ্ৰেণী। ইয়াৰে কোনটো গোট জীৱ জগতৰ আটাইতকৈ ক্ষুদ্ৰতম? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰজাতি। অপশ্যন এ হয় প্ৰজাতি জীৱ জগতৰ আটাইতকৈ ক্ষুদ্ৰতম গোট, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 3 আছে, সকলো জীৱৰ দেহ গঠনৰ এককক কোৱা হয় কোষ, কলা, অংগ এটাও নহয়। অৰ্থাৎ জীৱ এটাৰ দেহ গঠনৰ এককক কি বুলি কোৱা হয়? চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ কোষ বুলি কোৱা হয় জীৱ এটাৰ দেহ গঠনৰ একক। আৰু আপোনালোকৰ এণ্ট্ৰেন্স এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, কোষ নামটো প্ৰথম কোনে দিছিল? ৰবাৰ্ট হুক, আলেকজেণ্ডাৰ ফ্লেমিং, মেণ্ডেল এটাও নহয়। চ' ইয়াৰে কোনজন ব্যক্তিয়ে কোষ শব্দটো প্ৰথম নাম দিছিল? চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ আমি সকলোৱে জানো ক্লাছ 10ৰ বিজ্ঞানত পাই আহিছোঁ, কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, কোষৰ ভিতৰত থকা সকলো কাম নিয়ন্ত্ৰণ কৰে। অপশ্যনসমূহ দিয়া আছে চাইট'প্লাজম, কোষ কেন্দ্ৰ, কোষ পৰক, চেণ্ট্ৰজম। চ' ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে এণ্ট্ৰেন্স এক্সাম এটা দিবলৈ যোৱাৰ লগে লগে তাত আপোনালোকৰ নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম হয়, আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ চাব লাগিব। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কোষ কেন্দ্ৰ। অৰ্থাৎ কোষৰ ভিতৰত থকা কামসমূহ কোষ কেন্দ্ৰই নিয়ন্ত্ৰণ কৰে। চ' নেক্সট কুৱেশ্যন দিয়া আছে, কোষৰ শক্তিৰ কাৰখানা হ'ল ৰসথানী, মাইটকণ্ড্ৰিয়া, গলগি পিত্ত। কোষৰ শক্তিৰ কাৰখানা বুলি কোনবিধ বস্তুক কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি মাইটকণ্ড্ৰিয়া। কোষীয় শক্তিৰ ভঁৰাল বুলিও কোৱা হয়, মনত ৰাখিব। বা প্ৰশ্নটো এনেদৰে আহিব পাৰে কোষৰ শক্তিৰ কাৰখানা বুলিও আহিব পাৰে। চ' মাইটকণ্ড্ৰিয়া কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল হ'ল? ইয়াত অপশ্যনসমূহ দিয়া আছে চেণ্ট্ৰজম, ৰাইব'জম, প্লাষ্টিড, লাইচ'জম। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাইব'জম। অৰ্থাৎ ৰাইব'জমত প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল হৈছে ৰাইব'জম। চ' নেক্সট কুৱেশ্যন দিয়া আছে, অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল? অপশ্যন দিয়া আছে ভাইৰাছ, বেক্টেৰিয়া, প্ৰট'জোৱা, ভেঁকুৰ। চ' ইয়াৰে কোনবিধ অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হয়, আটাইতকৈ সৰু হয়?
সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ভাইৰাছ হৈছে অণুজীৱসমূহৰ ভিতৰত আটাইতকৈ সৰু। সো এইখিনিতে আপোনালোকে মনত ৰাখিব অণুজীৱ ভাইৰাছ হৈছে এটা অণুজীৱ। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আপোনালোকৰ এণ্ট্ৰেন্স ছেকশ্যনত আহিবই 100%। নেক্সট কুৱেশ্যন দিয়া আছে সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি? ৰঙা, সেউজীয়া, বগা। সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হয় সেউজীয়া। সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰং হৈছে সেউজীয়া। তাৰ পিছৰ কুৱেশ্যনটো আছে মানুহৰ কোষত ক্ৰমজম কিমান থাকে? কিমান ক্ৰমজম থাকে? ইয়াত কেতিয়াবা জোৰ হৈ থাকিব বা কেতিয়াবা ডাল হৈ থাকিব, তেতিয়া এইটোত মন কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হয় 23 জোৰ। 23 জোৰ থাকিব, কেতিয়াবা জোৰ হৈ থাকিলে 23 থাকিব বা 46 ডালো থাকিব পাৰে, তেতিয়া 46 ডাল কাৰেক্ট এনচাৰ হ'ব, বা জোৰ হৈ থাকিলে 23 জোৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন দিয়া আছে জীৱ বিৱৰ্তনৰ জনক কোন? অপশ্যন আছে লেমাৰ্ক, নিউটন, ডাৰউইন, মেণ্ডেল। এইটো ডাৰউইন হ'ব লাগিছিল। সো জীৱ বিৱৰ্তনৰ জনক কোন সুধিছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডাৰউইন হৈছে জীৱ বিৱৰ্তনৰ জনক। নেক্সট কুৱেশ্যন দিয়া আছে প্ৰজননবিদ্যাৰ জনক কোন? প্ৰজননবিদ্যাৰ জনক অপশ্যন আছে লেমাৰ্ক আছে, নিউটন আছে, ডাৰউইন আছে, মেণ্ডেল আছে। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰজননবিদ্যাৰ জনক হৈছে মেণ্ডেল। নেক্সট কুৱেশ্যন দিয়া আছে আলুৰ বৈজ্ঞানিক নাম কি? অপশ্যনসমূহ আছে, আপোনালোকে চাই লওক। ইয়াৰ পৰা কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক, কিয়নো আলুৰ বৈজ্ঞানিক নাম আমি ক্লাছ 10ত যিটো প্ৰেক্টিকেল কৰিছিল সকলোৱে পাই আহিছে আলুৰ বৈজ্ঞানিক নাম। সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চলানাম টিউবাৰছমা হৈছে আলুৰ বৈজ্ঞানিক নাম। সো ভালদৰে মনত ৰাখিব, মিষ্টেক হোৱাৰ খুব চান্স থাকে এনেকুৱা ধৰণৰ ৱৰ্ডত। সো নেক্সট কুৱেশ্যন আছে, অৰ্থাৎ আজিৰ পাৰ্টৰ শেষৰটো কুৱেশ্যন আছে মানুহৰ শৰীৰত থকা লিপিডবিধৰ নাম কি? সো প্ৰটিন লিপিডৰ কুৱেশ্যন আহিবই, যিহেতু হেল্থ ৰিলেটেড কুৱেশ্যন হয়। ভিটামিন, কলেষ্ট্ৰল, পাচক ৰস, প্ৰটিন। ইয়াৰ কাৰেক্ট এনচাৰ কি? মানুহৰ শৰীৰত থকা লিপিডবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কলেষ্ট্ৰল। সো আপোনালোক যিসকলে ভালদৰে ছাকচেছ হ'ম বুলি ভাবিছে, জেএনএম নাৰ্ছিঙত এইবাৰ চিটটো ল'ম বুলিয়ে ভাবিছে, সো আপোনালোকে আমাৰ লগত সংযুক্ত হওক। আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰীণত দিয়া আছে 7002160097। এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপৰ জৰিয়তে সংযুক্ত হ'ব পাৰিব। মানে আমাৰ মেম্বাৰশ্বিপ ল'লে আপোনালোকে সম্পূৰ্ণ কোৰ্চ লাভ কৰিব। ইয়াত আপোনালোকে গণিত, বিজ্ঞান লগতে ইংৰাজীৰ সম্পূৰ্ণ কোৰ্চ লাভ কৰিব। কোৰ্চৰ ফিজ হৈছে মাত্ৰ 599 টকা আৰু লিমিটেড ছিট আছে, মনত ৰাখিব। অহা 1 ছেপ্টেম্বৰৰ পৰা আমাৰ এই কোৰ্চ আৰম্ভ হ'ব, সম্পূৰ্ণ গণিত, বিজ্ঞান আৰু ইংলিছ বিষয়ৰ ওপৰত ভিত্তি কৰি চিলেবাছ অনুসৰি। সো ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।